নৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি ধাউতি জন্মোৱা উৎসাহিত কৰা তথা প্ৰেৰণা দিয়াৰ উদ্দেশ্যে শনিবাৰে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এক বিজ্ঞান প্ৰেৰণাদায়ক কৰ্মশালা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যন্ত্ৰবিজ্ঞান বিভাগৰ উদ্যোগত আৰু ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত বিজ্ঞানৰ এই বিশেষ কৰ্মশালাত ৰহা অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যন্ত্ৰবিজ্ঞান বিভাগৰ কেইবাগৰাকীও গৱেষক, শিক্ষক আৰু অধ্যয়নৰত ছাত্ৰই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা কৰ্মশালাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন কলা কৌশল প্ৰদৰ্শন কৰাৰ লগতে বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰে। ইপিনে একে সময়তে বিদ্যালয়খনত USTMৰ উদ্যোগত অনুষ্ঠিত হয় এক কেৰিয়াৰ কাউন্সেলিং কাৰ্যসূচী। কেৰিয়াৰ বক্তৃতা অনুষ্ঠানত USTMৰ মানৱ সম্পদ বিষয়া, প্ৰশাসনিক বিষয়া আদিয়ে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীক নিজৰ কেৰিয়াৰ গঢ়াৰ সম্পৰ্কত উদগনিমূলক বক্তৃতা আগবঢ়ায়। আজি ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে এটি উল্লেখনীয় দিন। আপোনালোকে ইতিমধ্যে গম পাইছে যে আজি ৰহা উচ্চ মাধ্যমিক স্কুলৰ লগতে আৰু 5খন স্কুল ছাত্ৰ ছাত্ৰীসকলক সায়েন্স মটিভেশ্যন কেম্প এটা আৰম্ভ কৰা হৈ গৈছে। ইয়াৰ উদ্দেশ্য এইটোৱেই যে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকে আমি বিজ্ঞান শিক্ষাৰ প্ৰতি আকৃষ্ট কৰিব পাৰোঁ সেইটো উদ্দেশ্য। আৰু এই পদক্ষেপত সহায় কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডিপাৰ্টমেণ্ট অফ ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড USIC বিভাগটো। তেখেতসকলৰ প্ৰায় 12জন অধ্যাপক আৰু গৱেষক আহিছে আৰু এই ছাত্ৰ ছাত্ৰীসকলক বৈজ্ঞানিক শিক্ষা, বৈজ্ঞানিক মানসিকতা, ইনোভেশ্যন, ৰিচাৰ্চ আদি বিভিন্ন বিষয়ৰ প্ৰজেক্ট প্ৰিপেয়াৰ কৰিছে যাতে তেখেতসকলক ছাত্ৰ ছাত্ৰীসকলক আকৃষ্ট হয়। এইটো এটা সুন্দৰ পদক্ষেপ আৰু তাৰ বাবে মই এই প্ৰতিষ্ঠানৰ বৰ্তমানৰ অধ্যক্ষ ডক্টৰ প্ৰভাত চন্দ্ৰ নাথ ডাঙৰীয়া আৰু আমাৰ লগত উপস্থিত আছে প্ৰাক্তন অধ্যক্ষ শ্ৰী কমল শৰ্মা ডাঙৰীয়া, তেখেতসকলকো ধন্যবাদ জনাইছো। এইটো এটা সুন্দৰ পদক্ষেপ। ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰণে এক বিশেষ দিন। এই দিনটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডিপাৰ্টমেণ্ট অফ ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড USICৰ তৰফৰ পৰা বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ কাৰণে মটিভেশ্যন কেম্প ইয়াতে আয়োজন কৰিছে। আৰু ইয়াতে আমাৰ নেইবাৰিং চুবুৰীয়া 5খন বিদ্যালয়ৰ চৰকাৰী বিদ্যালয়ৰ 5জনকৈ ছাত্ৰ ছাত্ৰী আৰু আমাৰ 11জন নৱম আৰু দশম শ্ৰেণীৰ 5জন আৰু একাদশ দ্বাদশ শ্ৰেণীৰ 6জন ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছে। মুঠ 36জন ছাত্ৰ ছাত্ৰীয়ে শিবিৰত যোগদান কৰিছে আৰু গোটেই দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন 3D প্ৰিণ্টিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কলা কৌশল তেখেতসকলে ইয়াতে শিকাব আৰু সেইখিনি ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট পৰিমাণে বিজ্ঞান শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিব বুলি মই আশা কৰিছো। আৰু এই গোটেই অনুষ্ঠানটো ইয়াত আয়োজন কৰাৰ বাবে আমাৰ ডিপাৰ্টমেণ্ট অফ ইনষ্ট্ৰুমেণ্টেশ্যন আৰু USIC বিভাগৰ মুৰব্বী অধ্যাপক মাধুৰ্য বৰগোহাঁই আমাৰ ওচৰত আছে। তেখেতক আমি বিশেষভাৱে ধন্যবাদ জনাইছো আৰু গোটেই বিভাগটোলৈকে আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।